বজালী আমচুৰ প্ৰতিক্ৰিয়া। আজি কিছুদিন ধৰি বজালীৰ কহৰা গাঁৱৰ ব্যৱসায়ী ছয়বৰ আলীক অপহৰণ কৰি নিয়ে। অপহৰণ কৰা ব্যক্তিকেইজন বগাইগাঁৱৰ আৰু চিৰাঙৰ বুলি জানিব পৰা গৈছে। আৰু আজি বজালী আৰক্ষীয়ে ছয়বৰ আলীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু অপহৰণকাৰী ব্যক্তিৰ পৰা দুইজনক আটক কৰিবলৈ সক্ষম হয়। বজালী জিলা আমচুৰ সভাপতি জাহিদুল ইছলামে ঘটনাটোক ধিক্কাৰ দিয়ে আৰু বজালী আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে। উপস্থিত থাকে বজালী জিলা আমচুৰ কাৰ্যকাৰী সভাপতি মুকুল ইছলাম, উপসভাপতি দুলাল আলী, মান্নান আলী, উপসভাপতি বজালী জিলা আমচুৰ। হয়, দুদিনমান আগতে কহৰা গাঁৱৰ নিবাসী ছয়বৰ আলীক অপহৰণকাৰীয়ে অপহৰণ কৰিছে। এই বিষয়ে পোনপ্ৰথমে আপোনালোকে বজালী জিলা আমচুৰ পৰা কেনেকুৱা ধৰণৰ কি দিব বিচাৰে আপোনালোকে? হয়, যোৱা পৰহি আপোনাৰ কহৰা গাঁৱৰ নিবাসী ছয়বৰ আলী ডাঙৰীয়াই ব্যৱসায়ী সূত্ৰে আপোনাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টলৈ গৈছিলে। তাৰে পৰা তেখেতক কিছুমান দুষ্কৃতিকাৰী অপহৰণ কৰি লৈ গৈছিলে আৰু অপহৰণ কৰি লৈ যোৱাৰ পিছত তেখেতৰ পৰা ধন দাবী কৰিছিলে আৰু ধন দাবী কৰাৰ পিছত আমাৰ বজালী আৰক্ষী অধীক্ষক মাননীয় SP ডাঙৰীয়াই খুব তৎপৰতাৰে যিটো বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ কাৰণে আমি আন্তৰিকভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে এই ঘটনাৰ লগত যি দুষ্কৃতিকাৰীসকল ইতিমধ্যে আমি গম পাইছোঁ যে দুজন ব্যক্তিক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। তেখেতক কৰায়ত্ব নহয়, তেখেতসকলক যাতে দৃষ্টান্তমূলক শাস্তি বিহে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু তেখেতসকলে যাতে কোনো পৰ্যায়ত জামিন লাভ নকৰে তাৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু এই ঘটনাৰ লগত যি আৰু কালপিত কেইজনমান ব্যক্তি হয়তো আমি ভুক্তভোগীৰ পৰা গম পাইছোঁ যে এই ঘটনাৰ লগত আৰু 8-9জনমান ব্যক্তি জড়িত হৈ আছে। গতিকে সেই 8-9জন ব্যক্তিক অতি শীঘ্ৰে যাতে কৰায়ত্ব কৰিব পাৰে তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। লগতে আমাৰ অসমৰ যিটো আইন শৃংখলা কিমান অৱনতি হৈছে আপোনালোকে নিশ্চিতভাৱে গমেই পাইছে যে আজিৰ দিনতো অপহৰণ মানুহে ব্যৱসায় বাণিজ্য সুস্থভাৱে কৰিব পৰা নাই। ব্যৱসায়ৰ কাৰণে এঠাইৰ পৰা আনঠাইলৈ যোৱাত অলপ ভয়ৰ আশংকাত মানুহে ভুগিবলগীয়া হৈছে। মাজে সময়ে এই অপহৰণ কাণ্ড হয়তো অসমৰ বিভিন্ন ঠাইত সংঘটিত হৈছে। তাৰ কাৰণে আমি অসম পুলিচক আহ্বান জনাইছোঁ যে এই আমাৰ সৰ্বসাধাৰণ ৰাইজে যাতে ব্যৱসায় বাণিজ্য তেখেতসকলে যাতে সুস্থভাৱে সুশৃংখলবদ্ধভাৱে কৰিব পাৰে তাৰ কাৰণে আমি DGP মহোদয়ক পদক্ষেপ গ্ৰহণ কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ।